কোশ্চেন নাম্বার 8 দিয়া আছে যে মান নির্ণয় করা। এটো এক্সারসাইজ নাম্বার রিভিজনার 4 ক্লাস 10 এর ম্যাথছৰ এতে 8 নাম্বার কি কইছে m এর মান নির্ণয় করা যাতে এটো দিয়া আছে। তো সো একেবারে ইজি হয় আর ইম্পর্টেন্ট হয়। এতে কি আছে -3 টু দি পাওয়ার কিমান আছে m + 1 এতে -3 পাওয়ার কিমান আছে m আছে এতে -3 পাওয়ার 7 আছে। সো সব কেটার বেস কি আছে সেম আছে। তো আমি এনেকে লিখি দেব পারি m + 1 বেস সেম হলে পাওয়ার প্লাস হয় তার মানে আমি এনেকে লিখিছিলো a টু দি পাওয়ার m ইনটু a টু দি পাওয়ার n হলে আমি কি পাব a টু দি পাওয়ার m + n তেতিয়াহলে ইয়াতে পাওয়ার প্লাস আর এটা 5 ইয়াতে কি হইব -3 টু দি পাওয়ার 7 তো তেতিয়াহলে ইয়াৰ পৰা আমি -3 এর পাওয়ার কি লিখিব পারি m + 6 এফালে কি আছে -3 পাওয়ার কিমান আছে 7 আমি এটা বস্তু শিকিছিলো যেতিয়া পাওয়ার সেম সেম থাকে তার মানে যদি আমাক কেনেকৈ দিয়া থাকে যে a টু দি পাওয়ার b is equals to a to the power suppose d therefore আমি কব পারি b is equals to d so therefore আমি ইয়াৰ পৰা কব পাৰিম m + 6 is equals to 7 তেতিয়াহলে আমি m is equals to কি লিখিম 7 - 6 therefore m is equals to 1 okay so তেতিয়াহলে আমি কি পালো ইয়াতে m এর ভ্যালুটো 1 পালো হৈ গল সমাধান এতিয়া আমি কোশ্চেন নাম্বার 2 সরি কোশ্চেন নাম্বার 9 9 কি কৈছে এটা উদ্ভিদ কোষৰ আকাৰ বা ব্যাস উদ্ভিদ কোষ কম বা বেছি গেলে উদ্ভিদ কোষ কেনেকুৱা থাকে এনেকুৱা টাইপৰ থাকে ধৰি লোৱা হৈছে সার্কেল ভাবে আছে বা বৃত্তাকাৰ আছে এতি কৈছে ইয়াৰ ব্যাস কিমান কৈছে ইয়াৰ পৰা ইয়ালৈকে 0.00001275 মিটার ইয়াৰ মাইনৰ ওপৰত প্ৰকাশ কৰা তাৰ মানে আমি 0.00001275 ইয়াক আমি কি কৰিব লাগে ইয়াক মাইনৰ ওপৰত মানে ইয়াক আমি মাইনৰ ওপৰত মানে কি ইয়াক প্ৰমাণিক ৰূপ মানে স্ট্যান্ডার্ড ফর্মত আমি এক্সপ্রেস কৰিব লাগে তো সোয়া ইয়াক স্ট্যান্ডার্ড ফর্মত এক্সপ্রেস কৰা মানে কি ডাইরেক্ট আমি লিখি দিব পাৰো ইয়াত এনেকে পয়েন্ট কত আহিব ইয়াৰ পৰা গুছি যাব কত ইয়াতে তাৰ মানে 1.275 ইনটু 10 টু দি পাওয়ার কিমান আহিব কেইটা ডিজিট আছে চাৰিটা আৰু এটা পাঁচটা তো পাঁচটা হোবালে গলে কি আছিল মাইনাস বাফালে গলে কি আছিল প্লাস এটা বস্তু মন কৰিব পাৰা তোমালোকে যেহেতু নাম্বাৰটো বহুত সৰু হয় 1 তকৈ বহুত সৰু তাৰ মানে পাওয়াৰটো নেগেটিভত আহিব 1 তকৈ ডাঙৰ হলে তেতিয়ালে পজিটিভত আহিব হৈ গল এটো মাইনৰ ৰূপ নেক্সট আমি চাম নাম্বাৰ এটা আমাক 10 কি কৈছে এটা থাকত 20 মিলিমিটাৰ বেদৰ 5খন কিতাপ আছে কিমান মিলিমিটাৰ 20 মিলিমিটাৰ বেদৰ 5খন কিতাপ আছে আৰু 0.016 মিলিমিটাৰ বেদৰ 5 খিলা কাগজ আছে থাকত মুঠ বেদ কিমান হ'ব ইয়াৰ মুঠ বেদ মানে কি কিমান মোটা হ'ব এটা আমাক উলিয়াব লাগে তো ইয়াতে আমি পোনপ্ৰথমে চাও যে গিভেন এটা থাকত বা এটা বেদে কি আছিল এটা কিতাপৰ বেদ এটা থাকত নালাগে দি আমি এটা কিতাপৰ বেদ লিখিলো এটা কিতাপৰ বেদ এটা কিতাপৰ বেদ কিমান আছে 20 মিলিমিটাৰ 20 মিলিমিটাৰ ওকে therefore 5খন কিতাপৰ বেদ কিমান হ'ব তেতিয়ালে 20 ইনটু 5 মিলিমিটাৰ হয় না নাই এটাৰ যদি 20 মিলিমিটাৰ হয় 20টাৰ 5টা কিমান হ'ব 100 মিলিমিটাৰ হৈ গল আকৌ এখিলা কাগজত কিমান গৈছে যে এখিলা কাগজত কিমান আছে আকৌ এখিলা কাগজৰ বেদ 0.016 মিলিমিটার therefore 5 খিলা কাগজৰ বেদ এর কি আহিব 5 ইনটু 0.016 মিলিমিটার তেতিয়ালে এটো আমি মাল্টিপল যদি কৰো তেতিয়ালে আমি কি পাম 5 7 30 এর শূন্য হাতত থাকিল 3 5 গুণ 5 আৰু 3 8 5 শূন্য গুণ শূন্য ইয়াতে আছিল পয়েন্ট ইয়াতে 0 ওকে সো এখিনি পালো ইমান মিলিমিটার সো therefore মুঠ বেদ আমাক মুঠ বেদ উলিয়াব লাগে সো therefore মুঠ বেদ প্রথমে আমি কিমান পাইছো 100 মিলিমিটার পিছত আমি কিমান পালো 0.08 মিলিমিটার
ওকে এই লাষ্টৰ জিৰ'টো নিদিলেও চলিব দিয়া বা তুমি দি দিব পাৰা ইয়াতে দি দিলেও কোনো সমস্যা নাই তেতিয়াহ'লে দুটাক আমি প্লাছ কৰিলে আমি কিমান পাম 100.080 মিলিমিটাৰ হৈ যাব ইয়াৰ আনসাৰ আৰু তুমি এইটোক 100.08 মিলিমিটাৰ বুলি ক'ব পাৰা ওকে এইটো আছিল কোৱেশ্চন নাম্বাৰ 10 ৰ সমাধান এতিয়া চাওঁ আমি কোৱেশ্চন নাম্বাৰ 11 ত কি কৈছে তো চোৱা কোৱেশ্চন নাম্বাৰ 11 ত কি দিয়া আছে কোৱেশ্চন নাম্বাৰ 11 ত আমাক ইয়াতে দিয়া আছে যে কোৱেশ্চন নাম্বাৰ 11 তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টাকে উত্তৰ দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে 3 টু দি পাৱাৰ -3 ৰ মান কিমান হ'ব 3 টু দি পাৱাৰ -3 তো চোৱা এটা বস্তু আমি শিকিছিলো যে যদি a টু দি পাৱাৰ -n হয় তেতিয়াহ'লে আমি এটো লিখিব পাৰি 1/a টু দি পাৱাৰ +n তেতিয়াহ'লে যদি 3 টু দি পাৱাৰ -3 হয় তেতিয়াহ'লে এটোক আমি 1/3 টু দি পাৱাৰ 3 লিখিব পাৰি ওকে তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি আমাৰ অপচন নাম্বাৰ 3 অপচন যেটো সি আছে সি টু হ'ব ইয়াৰ শুদ্ধ উত্তৰ হয় না তেতিয়াহ'লে আমি অপচন নাম্বাৰ যেটো 3 আছে 3 টু হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট আমি সব বি নাম্বাৰত কি আছে 2/3 হোল টু দি পাৱাৰ 2 তেতিয়াহ'লে আমি এটা বস্তু শিকিছিলো যদি আমাক এনেকুৱা দিয়া থাকে যে a/b হোল টু দি পাৱাৰ যদি m থাকে তেতিয়াহ'লে b/a হলে হোল টু দি পাৱাৰ -m হ'ব তেতিয়াহ'লে মাইনাস থাকিলে আমি যদি উল্টাই দি প্লাস হ'ব এটো চাই এটো যদি আমি 3/2 কৰি দিও 3/2 কৰাৰ লগে লগে এটো কি হৈ যাব -2 হৈ যাব তো নাম্বাৰ 3 টু হ'ব ইয়াৰ শুদ্ধ উত্তৰ নাম্বাৰ 6 চোৱা কি আছে -2/3 হোল টু দি পাৱাৰ 4 ৰ মান কিমান তেতিয়াহ'লে চোৱা -2/3 ইয়াৰ পাৱাৰ কিমান আছে 4 পাৱাৰ 4 থাকিলে পজিটিভ হৈ যায় তুমি যদি ডাউট থাকে তেতিয়াহ'লে 2/3 আকৌ লিখা -2/3 আকৌ ইয়াতে লিখা -2/3 তেতিয়াহ'লে চোৱা মাইনাস ইনটু মাইনাস হলে প্লাস মাইনাস ইনটু মাইনাস হলে প্লাস তেতিয়াহ'লে এইবাৰ আমি চাম এটা 2 গুণ 4 4 গুণ 8 8 গুণে 16 3 3 গুণ 9 3 3 গুণ 9 9 9 গুণ 81 তো 16/81 হ'ব ইয়াৰ কারেক্ট आंसर হৈ গ'ল এতিয়া চাম নেক্সট আমাৰ কোৱেশ্চন নাম্বাৰ ইয়াতে কি আছে ডি আছে ডিত কি কৈছে প্ৰমাণিক ৰূপ বনাব লাগে তো চোৱা প্ৰমাণিক ৰূপ কাৰ 0.000064 তেতিয়াহ'লে পইণ্টটো ক'ত যাব ইয়াৰ পৰা গুচি আহিব ক'ত এই ইয়াতে 6 আৰু 4 ৰ মাজত তেতিয়াহ'লে 6 আৰু 4 ৰ মাজত লিখি দিয়া ইনটু 10 টু দি পাৱাৰ কেইটা আছিল এটা দুটা তিনটা চাৰিটা পাঁচটা ডিজিট তো -5 হৈ যাব ঠিক আছে তেতিয়াহ'লে 6.4 ইনটু 10 টু দি পাৱাৰ -5 তাৰ মানে এটো আছে অপচন নাম্বাৰ আমাৰ 4 ত আছে কারেক্ট आंसर অপচন নাম্বাৰ 4 ইজ ইয়াৰ কারেক্ট आंसर ওকে নেক্সট আছে কি আমাৰ নাম্বাৰ 8 2.03 ইনটু 10 টু দি পাৱাৰ 5 ৰ মানটো হ'ব কিমান আছে 2.03 ইনটু 10 টু দি পাৱাৰ -5 তো সো এটোক আমি লিখিব পাৰি 2.03 10 টু দি পাৱাৰ -5 টো কি হৈ যাব +5 হৈ যাব তলত তুমি দিয়া লগে লগে এতিয়া ইয়াৰ পৰা লিখি দিয়া 2.03 তেতিয়াহ'লে 1 ৰ পিছত কেইটা 0 আহিব 5টা 0 আহিব আহিল 5টা 0 আহাৰ লগে লগে তুমি এটো কি লিখিব পাৰিবা 203 লিখা আৰু বাওফালে ইয়াতে দশমিক আছিল এনেকা আহি কেইটা আৰু 5টা ডিজিট বাওফালে আহিব এটা দুটা তিনিটা চাৰিটা পাঁচটা তাৰ মানে এনেকুৱা আহিব চোৱা ইয়াতে আছিল পইণ্টটো আগতে ইয়াৰ পৰা ইয়াতে মাজত কেইটা আছে 5টা ডিজিট আছে তো এইটো হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ তাৰ মানে কি আহিব আমাৰ শুদ্ধ উত্তৰটো 0.0000203 this is the correct answer of question number 11e okay so এটো আমার অপশন নাম্বার কোড দিয়া আছে এটা অপশন নাম্বার আমার 2 দিয়া আছে অপশন নাম্বার 2 is the correct answer so আশা করি গোটেইখিনি বস্তু আমি বুজি পালো so নিশ্চয় তোমালোকে লাইক কৰিবা কমেন্ট কৰিবা সাবস্ক্রাইব কৰিবা থ্যাংক ইউ